গোৱালপাৰাৰ চিমলিটোলাত জঘন্য কাণ্ড। 3 লম্পটৰ কামনাৰ বলি 14 বছৰীয়া কিশোৰী। 5 মাহৰ অন্তঃসত্ত্বা কিশোৰীগৰাকী। কৰিম মুক্তাৰ এক্সেডৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। গোৱালপাৰাৰ চিমলিটোলাৰ কামাৰপোতাত জঘন্য কাণ্ড। 3 লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী 14 বছৰীয়া নাবালিকা। চিমলিটোলাৰ কামাৰপোতাত এগৰাকী পিতৃহীন 14 বছৰীয়া নাবালিকাৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। 3 বিবাহিত লম্পটৰ কামনাৰ বলি হ'ল নাবালিকাগৰাকী। সম্প্ৰতি 5 মাহৰ অন্তঃসত্ত্বা এই নাবালিকা কিশোৰী। অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ গাঁৱৰ একাংশ মুখিয়ালৰ। কৰিম মুক্তাৰ এক্সেডৰ বিৰুদ্ধে উঠিছে এতিয়া গুৰুতৰ অভিযোগ। এই 3 লম্পটে কেইমাহমান পূৰ্বে কোনো নথকাৰ সুযোগ লৈ নাবালিকাগৰাকীৰ সৈতে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। এই ক্ষেত্ৰত গাঁৱৰ একাংশ মুখিয়ালে এই বিষয়ত সুবিচাৰৰ প্ৰতিশ্ৰুতি দি আইনী যুঁজত আগ নাবাঢ়িবলৈ পৰিয়ালটোক বাৰম্বাৰ সকীয়াই দিয়াৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে। এই ক্ষেত্ৰত আৰক্ষীয়ে বিচাৰিব পাৰিবনে অভিযুক্ত কৰিম মুক্তাৰ এক্সেডক, সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। ভাগিন হয়। বয়স কিমান? 14 বছৰমান হ'ব। কি হৈছে? কেইজন অভিযুক্ত? আমি শুনা পাই আছোঁ 3জন। 3জন। কি নাম? মুক্তাৰ, কৰিম আৰু এস্কেটৰ কথা শুনা পাইছোঁ। এস্কেট। এই মুক্তাৰৰ দেউতাকৰ নাম কি? মুক্তাৰৰ দেউতাকৰ নাম হ'ল কুৰপান। আৰু কৰিমৰ দেউতাকৰ নাম? কৰিমৰ দেউতাকৰ নাম জানে। আৰু এস্কেটৰ দেউতাকৰ নাম? অমৰ। অমৰটো মানে বৰ দেউতাকে হয়। আচ্ছা, যি নহওক। এতিয়া ছোৱালীজনী অন্তঃসত্ত্বা, প্ৰেগনেণ্ট। কেইমাহ? 5 মাহ। কেইমাহ? 5 মাহ। আপোনাৰ কি হয় ছোৱালীজনী? আমাৰ ভাগিনী হয়। এতিয়া থানাত গৈছে আপোনালোকে? না, আমি জানে। কি বিচাৰে এতিয়া? আমি ন্যায় বিচাৰটা কি বিচাৰে? ন্যায় বিচাৰটা। গাঁওখনৰ নাম কি আপোনালোকৰ? গাঁওখনৰ নাম কামাৰপোতা। কামাৰপোতা। থানা কি পৰে আপোনালোকৰ? থানা আগততো আছিলোঁ আমি সমষ্টি, গোৱালপাৰাত কৰিছোঁ। এতিয়া থানা কি? আচ্ছা, যিয়ে নহওক। তথাপি ওচৰৰ থানা কি আছে আপোনালোকৰ? শিমলুতলা। থানাত যোৱা নাই? থানাত যোৱা নাই আমি। এতিয়া ন্যায় বিচাৰে, তেনেহ'লে ন্যায় কোন এৰিব থানাত যদি যোৱা নাই? সমাজত থাকোঁ, সমাজৰ মানুহখিনিক কৈছোঁ, সমাজৰ মানুহ বুজি নাপায়। ছোৱালীজনীৰ দেউতাক আছে নাই? নাই, দেউতাক নাই। ছোৱালীজনীৰ বয়স কিমান বুলি ক'লে? 14 বছৰ। 14 বছৰীয়া ছোৱালী, 3জনকৈ যুৱকে মানে কি বলপূৰ্বক ধৰ্ষণ, তাৰপিছত এতিয়া ছোৱালীজনী অন্তঃসত্ত্বা। 5 মাহ। ছোৱালীজনী ক'ত এতিয়া? আচ্ছা, যি নহওক। এতিয়া কি বিচাৰে আপোনালোকে? ন্যায় বিচাৰে? মুক্তাৰ আৰু কৰিম আৰু এস্কেট হয়, কিডনেপ কৰিছে। আচ্ছা, কি হৈছে? আপোনাৰ ছোৱালীৰ সৈতে বেয়া কাম কৰিছে? গৰ্ভৱতী হৈছে। কেইমাহ? 4 মাহ। কেনেকৈ গম পালে? পৰীক্ষা কৰিছে। আপোনাৰ ছোৱালী বয়স কিমান? 14 বছৰ। পঢ়ি আছে? কোন ক্লাছত? 7। ক্লাছ 7ত। আচ্ছা, এতিয়া কি নাম ক'লে? কৰিম, এস্কেট আৰু মুক্তাৰ। কৰিমৰ দেউতাকৰ নাম জানে? না, জানি না। মুক্তাৰৰ? কুৰপান আলী। আৰু এস্কেটৰ? ওমৰ আলী। এতিয়া আপুনি কি বিচাৰে? ন্যায় লাগে। আপুনি থানাত গৈছে, এজাহাৰ দিছে নেকি? কিয় দিয়া নাই? কি কৈছে? দেৱানী ৰাইজৰ মানুহে, দেৱানীয়ে বিচাৰ দিব চাইছে। কি নাম দেৱানীবিলাকৰ নাম কি? আকবৰ আলী, মহম্মদ, মতিবাৰ আৰু কি মণ্ডল? তেওঁলোকে কি কৈছে আপোনাক? আচ্ছা, যেতিয়া বিচাৰ কৰি দিব তেতিয়া আপোনাৰ একো আপত্তি নাথাকিব? বিচাৰত আপুনি কি হোৱাটো বিচাৰে? আপোনাৰ হয়, কি বিচাৰে আপুনি? থানাত যাব কয়। এতিয়া আপোনাৰ স্বামী আছে নাই? ঢুকাইছে। আৰু কোন আছে আপোনাৰ?
আৰু ল'ৰা ছোৱালী কেই দুজন তিনিজন দুইজন দুইজন ছোৱালীজনী সৰু নে ডাঙৰ ছোৱালীটা সৰু ছোৱালীজনী সৰু এতিয়া আপোনাৰ ছোৱালীৰ সৈতে এনেকুৱা কাম কৰিলে তিনিজন লোক জড়িত আছে তেওঁলোকৰ বয়স কিমান কিমান হ'ব বিবাহিত নে তেওঁলোক বিয়া কৰিছে তিনিওজনে বিয়া পাতিছে বয়স কিমান কিমান হ'ব আনুমানিক একজনের তিনজন পোলাপান হয়েছে আর একজনের সবাই একজন হয়েছে আৰু আর একজনের বুড়া হয়ে গেছে বুঢ়া তথাপি বুঢ়া মানে কিমান মান বয়স আনুমানিক 70 80 60 কিমান মান হ'ব 60 বছর মান হয়েছে মানে বুঢ়া বয়সতো এনেকুৱা কাণ্ড আপোনাৰ ছোৱালীৰ বয়স কিমান 14 বছৰীয়া ছোৱালীৰ লগত অপকৰ্ম কৰিলে এগৰাকী 60 বছৰীয়া বৃদ্ধই লগত আছে দুজন মুঠ তিনিজন করিছে মুক্তার আর দুজনে পাওরা দিছে দুজনে পহৰা দিছে আৰু বেয়া কাম কৰিছে মুক্তাৰে মুক্তাৰৰ দেউতাকৰ নাম কি ক'লে কুরফান আলী বেঙ্গলি দেখো 14 বছৰ কি হৈছে কোৱাচোন তোমাৰ লগত কোন কোন জড়িত এই কাণ্ডত কি নাম মুক্তাৰ কৰিম আর কি নাম এসকেট কেইজন আছিল টোটেল তিনজন আৰু আছে নেকি নাই ক'ত লগ পাইছিলে ইহঁতক তুমি পঢ়ি আছা নেকি কোন ক্লাছত ক্লাছ 7ত তাৰপিছত ইহঁতক ক'ত লগ পালা দিনত লগ পাইছিলে নে ৰাতি লগ পাইছিলা ৰাতি কিমান দিনৰ আগত মেলা দিন কি কৈছিল কিবা পইচা দিছিল নেকি তোমাক পইচা দিয়া নাই গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24